নমস্কাৰ অসমৰ অংগনবাড়ী বাইদেউসকল মই আজি আপোনালোকক দেখাব গৈ আছো পিএমএম ভিউৱাৰ যদি ল্যাবছ হয় কিবা কাৰণত দেৰি হৈ যায় এন্ট্ৰি কৰিব নোৱাৰে সো তেনেকুৱাকে দেৰি হৈ গলে সেই বেনিফিচিয়াৰীখিনি কেনেদৰে আপোনালোকে পিএমএম ভিউৱাত এন্ট্ৰি কৰিব আৰু কেনেদৰে তেখেতসকলে বেনিফিটছ পোৱাব সো এইখিনি কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে কি কৰিব ব্যাক ডেটত এন্ট্ৰি কৰিব লাগিব ব্যাক ডেটত কেনেদৰে এন্ট্ৰি কৰিব লাগে মই হেয়া দেখাই দিছো মোৰ ইয়াতে যিখন কাগজ আছে হা কাগজখন মই ওচৰলৈকে লৈ গৈছো চাওক ইয়াতে চাওক একচুৱেল ডেট আৰু এইফালে আছে এডজাস্টেড ডেট ঠিক আছে আসলতে আগতে হৈছিল কি 9 মাহ হলৈকে মানে শিশুৰ 9 মাহ হোৱালৈকে পিএমএম বিহত এন্ট্ৰি কৰিব পৰা আছিল কিন্তু যেতিয়াৰ পৰা এফআৰএস আৰু ইকেৱাইসি মেন্ডেটৰি কৰি দিলে তেতিয়াৰ পৰা আপুনি কি কৰিব নোৱাৰে এফআৰএস ইকেৱাইসি নাথাকিলে পিএমএম বিহত এন্ট্ৰি কৰিব নোৱাৰে আৰু এফআৰএস ইকেৱাইসি হবলৈ হলে মানে সেই বেনিফিচিয়াৰী গৰাকী পোষণ ট্ৰেকাৰত এজ এ বেনিফিচিয়াৰী থাকিব লাগিব আৰু এজ এ বেনিফিচিয়াৰী তেতিয়াহে থাকিব যেতিয়া তেওঁ হয় প্ৰেগনেন্ট হ'ব লাগিব নহয় লেক্টেটিং হ'ব লাগিব আৰু শিশুৰ বয়স যদি 6 মাহ পাৰ হৈ গৈছে তেতিয়া হলে তেওঁ নিজে নিজে লেক্টেটিংৰ পৰা ওলাই গুছি যাব সো তেনেকুৱা এজনী কেনেকৈ আনিব লাগিব এইখিনি মই কিছু মোটামুটি এমাহ আগতে কৰিছিল যাৰ কাৰণে ডেটগিটা অলপ আছে পিছত ভাবিলো বহুতৰ এই প্ৰবলেমটো হোৱাৰ কাৰণে মই এটা ভিডিও আকাৰে আপোনালোকক দি দিও যাতে আপোনালোকে কৰিব পাৰে ভিডিওটো অকমান দীঘলীয়া হ'ব কিন্তু আপোনালোকে মন দি শুনক আপোনালোকৰ গোটেই সমস্যাখিনি ইয়াতে সমাধান হৈ যাব ধন্যবাদ চাই লওক ইয়াতে চাওক একচুৱেল ডেট প্ৰথমতে আহিলো এলএমপি হা পোন প্ৰথমে আপোনালোকে কি কৰিব লাগিব সেই বেনিফিচিয়াৰী গৰাকী আপোনাৰ সন্মুখত থাকিব লাগিব মানে হে লেক্টেটিং মাদাৰ গৰাকী আপোনাৰ সন্মুখত থাকিব লাগিব তেওঁৰ আধাৰ কাৰ্ড থাকিব লাগিব তেওঁৰ মোবাইল নম্বৰ থাকিব লাগিব ঠিক আছে এলএমপি ডেটটো চাওক একচুৱেল এলএমপি ডেট আছিল 4/4/2024 আৰু সেই মতে যদি কৰো দুমাহ আগতে তেওঁ মানে লেক্টেটিংৰ পৰা ওলাই যায় গতিকে এডজাস্ট কৰিবৰ কাৰণে আমি কি কৰিছো আমি ডেটটো একেই ৰাখিছো 4 এ ৰাখিছো কিন্তু ইয়াতে এপ্ৰিলটো আমি ইয়াতে কি কৰিছো জুন কৰি দিছো যাতে তেওঁ এডজাস্ট কৰিব পাৰে মিলাব পাৰো নহলে তেওঁ বেনিফিটছ নাপায় যেহেতু পাবলগীয়া হয় তেওঁৰ প্ৰাপ্য হয় যেনেকৈ নহক আমি কৰি দিছো হা সো 4/6/2024 কৰিছো ঠিক তেনেকৈ ৰেজিষ্ট্ৰেচন ডেট এই যে ৰেজিষ্ট্ৰেচন ডেট কাৰ্ডখন কোন দিনা ৰেজিষ্টাৰ কৰিছিলে আৰু এই ফাৰ্স্ট এএনসি ডেট আৰু ৰেজিষ্ট্ৰেচন ডেট এই দুটা একেই হয় প্ৰায় কাৰণ একেদিনে গোটেইখিনি দুইটা হৈ যায় সো ইয়াতো চাওক 13/5/2024 টো মই কি কৰিছো দুমাহ বঢ়াই দিছো 13/7 ডেটটো ডেট কৰি ৰাখিছো মাহটো বঢ়াই দিছো এইখিনিতে যদি সেই একেটা ডেটত যদি সানডে পৰি যায় আপোনালোকে মানে এদিন ইফাল হিফাল কৰি দিব কাৰণ সানডে বন্ধ থাকে এইবোৰ সো এইবাৰ আহিলে ডিউবি চাইল্ড মানে ডেট অফ বাৰ্থ চাইল্ড অৰ্থাৎ ডেলিভাৰী ডেট সো ইয়াতে 14/1 মানে জানুৱাৰী 14 তাৰিখে জন্ম হৈছিল ইয়াতে মই কি কৰি দিছো মাৰ্চ কৰি দিছো যাতে 6 মাহত ৰাখিব পাৰো আজিৰ ডেটত তো 6 মাহ ইটো কৰিলেও 6 মাহ হৈ যায় কাৰণ ভিডিওটো মই মানে কামখিনি মই কিছুদিন আগতে কৰিছিল পিছতহে মই কৰি দিলো ডেট কিটা ঠিক তেনেকে ফাৰ্স্ট ভ্যাকচিনটো আপোনাৰ 2 মাহ বঢ়াব লাগিব সেকেন্ড ভ্যাকচিনটো 2 মাহ বঢ়াব লাগিব ইয়াতে বঢ়াইছো চাওক ইয়াতে বঢ়াইছো 1 to 3 কৰি দিছো ডেট গিটা ডেট হৈ আছে মানে এক্সেলত পিছাই দিছো 2 মাহ ঠিক আছে সো এই কিন্তু আপোনালোকে এটা কাম ভুলতো নকৰিব যে আধাৰ কাৰ্ডৰ লগত মানে বেনিফিচিয়াৰী গৰাকী আধাৰ কাৰ্ড দিওতে বেনিফিচিয়াৰীৰ তেখেতৰ যেটো ডেট অফ বাৰ্থ মানে মাক গৰাকীৰ ডেট অফ বাৰ্থটো একেই ৰাখিব সেইটোত কিন্তু ভুল নকৰিব কেৱল ডেট যদি চেঞ্জ হয় বেনিফিচিয়াৰী গৰাকীৰ কিহত চেঞ্জ হ'ব জানেনে তেওঁৰ মানে এলএমপি চেঞ্জ হ'ব ৰেজিষ্ট্ৰেচন ডেট চেঞ্জ হ'ব ফাৰ্স্ট ভ্যাকচিন চেঞ্জ হ'ব সেকেন্ড ভ্যাকচিন থাৰ্ড ভ্যাকচিন ফোৰ্থ ভ্যাকচিন গুটেকিটা এইগিটা ডেটে চেঞ্জ হ'ব কিন্তু তেওঁৰ ডেট অফ বাৰ্থটো চেঞ্জ নহয় কিন্তু বাচ্চাৰ ডেট অফ বাৰ্থ চেঞ্জ হ'ব কাৰণ বাচ্চাৰ ডেট অফ বাৰ্থটো হ'ল ডেলিভাৰী ডেট ঠিক আছে এইখিনি লৈকে ক্লিয়াৰ এতিয়া আমি আজিৰ ডেটত পিএমএম ভিউত এগৰাকী কেনেকৈ এন্ট্ৰি কৰিম সেইখিনি বস্তু আমি দেখাম আৰু এতিয়া যেহেতু এইটো বেনিফিচিয়াৰী পোষণ ট্ৰেকাৰত নতুনকৈ এন্ট্ৰি কৰিব এই ডেট গিটা এডজাস্ট কৰি কিনে মানে
এডজাষ্ট কৰি কিনে পোষণ ট্ৰেকাৰত এন্ট্ৰি কৰি ল'ব লাগিব আৰু এন্ট্ৰি কৰি লওঁতেয়ে FRS EKYC গোটেইখিনি হৈ কিনে আহিব ঠিক আছে লগতে বাচ্চাটোকো এড কৰি দিব লাগে আচ্ছা সেইখিনি বস্তু কেনেকৈ কৰে মই আগতে এটা ভিডিঅ' দিছিলোঁ যদি পাহৰি গৈছে এবাৰ মোৰ প্ৰফাইলত গৈ কিনে আজিৰ ডেটত নতুন বেনিফিচিয়াৰী কেনেকৈ এড কৰে সেই ভিডিঅ'টো এবাৰ চাই ল'ব ঠিক আছে এতিয়া আমি আহিছোঁ PMM ভিউত কেনেদৰে এন্ট্ৰি কৰিব ধন্যবাদ ওকে এতিয়া আমি বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন কৰিম কেনেকৈ কৰিম এটো যেটো সেকেন্ড চাইল্ড গার্ল হয় আমি সেকেন্ড চাইল্ড গার্ল সিলেক্ট কৰি ললো সেকেন্ড সিলেক্ট গার্ল কৰি নাম্বাৰ অফ লিভিং চিলড্ৰেন দুটা যেটো জন্ম হৈছে হেয়া দি ললো দি লোৱাৰ পিছত ইয়েস আহিলে এই ইয়েস টু সিলেক্ট কৰিলো এইবাৰ কৈছে নেমটো আধাৰ কাৰ্ডত যেনেকৈ আছে সেম আধাৰ কাৰ্ডত থকাৰ দৰেকে নামটো দিব আধাৰ কাৰ্ডখন চাই ল'ব হা নামটো কিন্তু ভুল নকৰিব নামটোৰ লগত বহুত মেটাৰ কৰে নামটো ভুল হলে নলবই ওকে এতিয়া মই এইটো এন্ট্ৰি কৰি আছো আধাৰ নাম্বাৰটো হেতু আপোনালোকক দেখাব নোৱাৰো যাৰ কাৰণে মই হাইড কৰি লৈছো সো ঠিক আছে হৈ গল এইখিনি এতিয়া এবাৰ বাহিৰত ক্লিক কৰি দিয়াৰ লগে এইটো লব আধাৰ ইজ অথেন্টিকেটেড মানে আধাৰ অথেন্টিকেটেড হৈ আছে এতিয়া মই কি কৰিম ফেচিয়েল ৰিকগনিশ্যন থ্ৰু পোষণ ট্ৰেকাৰ এইটো মোবাইলত লগইন থাকিব লাগিব আৰু সেই বেনিফিচিয়াৰী গৰাকীও থাকিব লাগিব এজ এ বেনিফিচিয়াৰী তেতিয়া ফেচিয়েল ৰিকগনিশ্যন থ্ৰু পোষণ ট্ৰেকাৰত ক্লিক কৰক ক্লিক কৰাৰ পিছত ইয়েস ফেস ৰিকগনিশ্যন অফ বেনিফিচিয়াৰী হ্যাজ বিন ডান সাকসেসফুলি থ্ৰু পোষণ ট্ৰেকাৰ হৈছে সাকসেসফুলি দেখাইছে মানে ওকে এতিয়া আপুনি পিছৰ ডাটাবোৰ দিব পাৰে ঠিক আছে ডেট অফ বাৰ্থ এতিয়া আমি ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডখনত চাই লওঁ আধাৰ কাৰ্ডখনত চাই ললো চাই কিনে ডেট অফ বাৰ্থটো ধুনীয়াকৈ ললো প্ৰথমতে চনটো সিলেক্ট কৰিব তেখেতৰ 97 হয় তাৰ পিছত মাহ জানুৱাৰী ডেটটো দি ললো ঠিক আছে হৈ গল এতিয়া আহিব ক্যাটাগৰীত OBC আদাৰ্স হ'ব এটো ঠিক আছে আদাৰ্স দিলো এবাৰ তেখেতৰ মোবাইল নাম্বাৰটো সো মোবাইল নম্বৰ আধাৰ কাৰ্ডখনত আছে বাৰু মই হেতুৱে দি দিছো ভ্যালিড নাম্বাৰ হ'ব লাগে অন থাকিব লাগে ঠিক আছে এবাৰ খুদিছে মোবাইল নাম্বাৰ বিলংস টু নিজৰ যদি হয় সেলফ এটো নিজৰ হয় সেলফ দিছো এবাৰ খুদিছে ক্যাটাগৰী আগতে আমি দি লৈছো সেলফ দিলো এবাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া তেও যে এলিজিবল হয় কিবা এটা ডকুমেন্ট আমি সিলেক্ট কৰিব লাগিব মই কি সিলেক্ট কৰিম তেখেতৰ আমি দিম ওমেন হোল্ডিং BPL ৰেশন কাৰ্ড সো আমি BPL ওমেন হোল্ডাৰ BPL অফ ৰেশন কাৰ্ড দি দিলো ওকে এইবাৰ ৰেশন কাৰ্ডখন দিলেইটো নহব ৰেশন কাৰ্ডখনৰ এটা ID থাকে সেই IDটো আমি মাৰিব লাগিব সো এতিয়া মই ৰেশন কাৰ্ডখনৰ IDটো টাইপ কৰি আছো এবোৰ দেখাব নোৱাৰি কাৰণে মাজে মাজে এই বস্তুবোৰ অলপ হাইড কৰি দি আছো তো প্ৰাইভেট বস্তু হয় 18100A58539 ওকে বাকিখিনি মই নকও বাৰু ঠিক আছে এতিয়া নাম্বাৰটো দিলো ন নাম্বাৰটো দিয়াৰ লগে চুজ ফাইলত সিলেক্ট কৰি এটো ভিডিও ফটোজত তাত ক্লিক কৰিব লাগিব ক্লিক কৰি ওপৰত ৰিসেন্ট বুলি তিনডাল আছ আছে তাত ক্লিক কৰিছো তলত একেবাৰে তলত আছে ফটোজত ক্লিক কৰিছো ফটোজত ক্লিক কৰিলে মই যেটো ডাটা হোৱাটছএপত লৈছিলো হোৱাটছএপ ক্লিক কৰিলো কৰাৰ লগে ইয়াতে পাইছে এখন ৰেশন কাৰ্ড ফটোবোৰ অলপ ক্লিয়াৰ তুলিব ভাল ৰেশন কাৰ্ডখন সিলেক্ট কৰি দিলো এতিয়া খুদিছে MCTS RCH ID মানে MCB কাৰ্ডখনৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো 1180 এনেকুৱা ধৰণত থাকিব ওকে সেইখিনি বস্তু দি লব লাগিব ধুনিয়াকে তাৰ পিছত MCB কাৰ্ড ৰেজিষ্ট্ৰেচন ডেট এতিয়া কাৰ্ডখনৰ ৰেজিষ্ট্ৰেচন ডেটটো আমি কৰি লৈছিলো সেইখনৰ সেই ডেটটো দি লব লাগিব বেকডেটৰ ডাটাখিনি দি দিব ঠিক আছে তাৰ পিছত ওকে ঠিক তেনেকৈ দি দিলো
এইবাৰ আপলোড M3TS RCH ID MCP কাৰ্ডখনৰ ফটো আকৌ চুজ ফাইলত ক্লিক কৰি সিলেক্ট ফটোজ ভিডিঅ'জত ক্লিক কৰিলো কৰি কিনে আকৌ কি কৰিলো তলত এই আস্তিনিদাৰ ক্লিক কৰি আকৌ ফটোজক লৈ যাম গৈ আকৌ হোৱাটছএপত ক্লিক কৰিম হোৱাটছএপত ক্লিক কৰি কিনে এতিয়া আকৌ মই সেই ৰেশন কাৰ্ডখন নহয় এইবাৰ MCP কাৰ্ডখন হ'ব MCP কাৰ্ডখন কনফিউজ নহব এইখিনি বস্তু না দি দিলো MCP কাৰ্ডখন দি দিলো এইবাৰ দি কিনে ইয়াতে কৰিছে লাষ্ট মেনষ্ট্ৰুৱেল পিৰিয়ড ডেট LMP ডেটটো এতিয়া কি হ'ব এইটো মই দি ল'ব লাগিব ঠিক আছে LMP ডেটটো ঠিক আছে LMP ডেটটো দি দিলো ধুনিয়াকে লৈ লৈছে এইবাৰ দিছে এন্টিনাটাল চেকআপ ডেট হে ANC প্ৰথম ফাৰ্স্ট ANC ডেটটো ঠিক আছে ঠিক আছে LMP ডেট দিলো ANC ডেট দিলো এইবাৰ খুদিছে চাইল্ড হ্যাজ বিন বৰ্ন ইয়েস কৰাই আছে একচুৱেল ডেট অফ চাইল্ড বাৰ্থ মানে শিশুটো কোন দিনাখন জন্ম হৈছিল সো শিশুটো জন্ম হোৱাৰ তাৰিখটো এটা দিব লাগিব আমি যেহেতু ব্যাক ডেটত কৰি আছো এমাহ বা দুমাহ পিছত সো আমি ব্যাক ডেটৰ ডেটটো দিব লাগিব ইয়াতে ঠিক আছে 2025 চন চেক হৈ আছে মাৰ্চ মাহ আছিল এই ব্যাক ডেটৰ ডেটবোৰ কেনেকৈ মিলাই আগতে চাই লৈছে এই বস্তুখিনি ধুনিয়াকে মিলাই ল'ব ঠিক আছে এতিয়া আহিলো এই ভ্যাকচিনৰ ডেট কিটা ভৰাব লাগিব ঠিক আছে এতিয়া প্ৰথম ভ্যাকচিন ওকে সিলেক্ট নাম্বাৰ অফ চাইল্ড বৰ্ন মানে এইবাৰ এই ডেলিভাৰীত কেইটা শিশু জন্ম হৈছে 1 সিলেক্ট কৰিলো তাৰ পিছত এটো নাম্বাৰ অফ চিলড্ৰেন বৰ্ন ইন দিস প্ৰেগনেন্সি 1 টাইপ অফ দা ইনষ্টিটিউট অফ চাইল্ড বাৰ্থ কোন হস্পিটালত জন্ম হৈছে সো গভৰ্ণমেণ্ট হস্পিটালত জন্ম হৈছে নেম অফ দা ইনষ্টিটিউট অফ চাইল্ড বাৰ্থ কোন হস্পিটালত জন্ম হৈছে হস্পিটালখনৰ নাম ঠিক আছে তে তোলা নাম বাপনা সো মই দি দিলো এতিয়া জেন্ডাৰ চাইল্ড মেল ফিমেল ডেফিনেটলি ফিমেল সেকেন্ড চাইল্ড যেটো কৰি আছো avail benefit under JSI yes no was vaccination recorded on MCB card ঠিক আছে এটো yes হয় কিছুমান হতে এটো কিবা কানত পোৱা নাছিলে জনামতে হেকানে নো দিছো এটো পাব লাগে was vaccination recorded on MCB card yes তাৰ পিছত first child of vaccination okay first the vaccination date of birth জন্মৰ সময়তে পাই সো জন্মৰ পিছ দিনাখন দিছিলে 14 তাৰিখে জন্ম পাইছে 15 তাৰিখে দিছিলে ভ্যাকচিন মাহটো আছিল মাৰ্চ 15 মাৰ্চ তাৰ পিছত ভ্যাকচিনেশন অন 6th week okay ঠিক আছে দি দিলো এতিয়া 10th উইকত হ'ব এবাৰ দেৰবাৰ 14th উইকত দিব লাগিব এনেকে ডেট কিটা আপোনালোকে ধুনিয়াকে সিলেক্ট কৰি দি দিব ঠিক আছে হৈ গল ভ্যাকচিনেশন ক্লিয়াৰ হল হোৱাৰ পিছত এইবাৰ চাওক মানে এড্ৰেছৰ এই বস্তুটো হদিব ঠিক আছে এটো এটা এড্ৰেছটো হেৰি হয় 98 হ'ব বনমাজা ওকে বনমাজা হ'ব সিলেক্ট ভিলেজ সো যাৰ ক্ষেত্ৰত যেটো হয় এটো ধুনিয়াকে দি দিব পিন কোডটো আহিলে পিন কোডটো
হৈ গ'ল এতিয়া সাবমিট কৰিব ঠিক আছে সেভ কৰিছো ঠিক আছে সাবমিট হোৱাৰ পিছত সাবমিট হোৱা নাই এই ফৰ্মখন এনেকৈ আহিছে ফৰ্মখন চাবৰ কাৰণে এতিয়া আমি গোটেই ডাটাখিনি ওকে আছে না চাই লৈছো চাই কিনে আমি আকৌ সাবমিটত ক্লিক কৰিম ঠিক আছে দ্য বেনিফিচিয়াৰী ইজ ৰেজিষ্টাৰ্ড সাকসেসফুলি মানে পিএমএম ভিউৱাৰ এটো বেনিফিচিয়াৰী ৰেজিষ্টাৰ হ'ল ঠিক আছে সো এইখিনিয়ে আছিল এনেদৰে আপোনালোকে কৰিব পাৰিব আশা কৰো আপোনালোকে পাৰিব আৰু যদি কিবা অসুবিধা হয় আপোনালোকৰ নিজৰ সুপাৰভাইজাৰ বাইদেউ আৰু খণ্ড সমন্বয়ক যি ব্লক কোঅৰ্ডিনেটৰ আছে তেখেতসকলক অতি সোনকালে জনাব যাতে কোনো বেনিফিচিয়াৰী যাতে ল্যাপছ হৈ না যায় ঠিক আছে এইখিনিতে হোৱাৰ লগ আপোনালোকৰ আৰু এটা ইম্পৰ্টেন্ট কাম আছে সেই বস্তুটো ৰাখিব আৰু মোৰ যেটো এটো অলপ দেৰি হৈছিল কাৰণে লগ আউট হৈ গল আৰু সেইটো হল মই দেখাই দিম বাৰু পিছত কেতিয়াবা এইটো হল আপোনালোকৰ সাৰ্চ বেনিফিচিয়াৰীত যাই কিনে যেটো নাম্বাৰ দি মই কথাখিনি কৈ দিও যেটো নাম্বাৰেদি মানে ৰেজিষ্টাৰ কৰিছিলে সেই বেনিফিচিয়াৰী গৰাকী সেই মোবাইল নাম্বাৰটো দি সাৰ্চ কৰি কিনে তলত বেনিফিচিয়াৰী আইডি বুলি দেখাই দিব সেই বেনিফিচিয়াৰী আইডিটো ৰাখি ৰাখিব ঠিক আছে ধন্যবাদ